টংলাৰ পানেৰীৰ 1 নং ধূপগুৰিত বুৱাৰীৰ নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিকিৰাম মিঞ্চক এৰি অন্তৰ্ধান পত্নী। স্বামীৰ ওচৰলৈ আহিবনে পত্নী নিউৰি মিঞ্চ। ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ধূপগুৰি গাঁৱৰ বাসিন্দা বিকিৰাম মিঞ্চৰ পৰিবাৰ নিৰুদ্দেশ। জানিব পৰা মতে বিকিৰাম মিঞ্চৰ পত্নীয়ে মাকৰ ঘৰলৈ যোৱাৰ পথতেই সন্ধানহীন হয়। ওচৰ চুবুৰীয়াই নিউৰি মিঞ্চক অতি শীঘ্ৰে ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। পানেৰী থানাত নিৰুদ্দেশ হোৱা ঘটনাক লৈ এজাহাৰ দাখিল কৰা হৈছে। উল্লেখ্য যে কোনো সদাশয় ব্যক্তিয়ে নিউৰি মিঞ্চৰ সন্ধান পালে 9864852135 নম্বৰত ফোন যোগে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। বিক্ৰম মিঞ্চ এখেতে যেতিয়া তাৰ পৰিবাৰটো যেতিয়া গুচি যায় ঘৰত যাম বুলিহে গৈছিলে বোলে। এখেতে ঘৰত যোৱাৰ পিছত মানে এখেতে আকৌ হাজিৰা কৰি খাব মানুহতো এখেতে মানে ঘৰত মা দেউতাকৰ ঘৰত গৈছে যেতিয়া নিশ্চিন্তভাৱে এখেতে হাজিৰা কৰিব গৈ আছিলে। হাজিৰা কৰি আছিল, তাৰপিছত ফোন হৈ আছিলে। তাৰপিছত আকৌ মা দেউতাকৰ ঘৰতে আছে, আহিব মানে 1 মাহ পিছত যাম বুলি কোৱাৰ কাৰণে এখেতে ৰখি আছিলে বা ৰাস্তা চাই আছিলে ঘৰত মানে আহিব বুলি। কিন্তু পিছত শুনা পালে যে 1 মাহ যোৱাৰ পিছত এখেতে কি তাৰ মানে মাইকীজনে মানে বেংগলোৰত কাৰোবাৰ এজন মানে মুছলিম মতাৰ লগত গুচি যোৱা বোলে খবৰটো আহিলে। চিভিল চকত যাই বাছত উঠাই নিজে পঠোৱা আৰু দুয়োগৰাকী মানে খুব ধুনীয়াকৈ আলোচনা কৰি মানে নিজে চাইকেলত উঠাই পঠোৱা মাইকী কেনেকুৱা বেংগলোৰত যাই পাব। এইটো তাৰ মানে অনুভৱ হৈছে যে এইটো হ'ব নোৱাৰে। তাৰপিছত চাই মানে লাষ্টত যায় মানে সিহঁতে দুটাও মানে ফোন কৰি এখেতে কৈছে বোলে যে আমি ভাল পাই আমি বেংগলোৰত আহি গ'লোঁ, এতিয়া আপুনি মানে আশা কৰিব নালাগে। সেই বোলে মানে এওঁলোকে এতিয়া বেংগলোৰৰ পৰা ফোনত এখেতক জনাইছে। এতিয়া এই কণমানি যিটো ছোৱালী সেই কণমানি ছোৱালীক লৈ এখেতে বেছি মানে চিন্তিত হৈ আছে। এখেতে মানে তাৰ মাইকীৰ ওপৰত যিখিনি চিন্তা যিখিনি হেৰি কৰি আছে তাতকৈ বেছি মানে 2 গুণ নিজৰ কণমানিৰ ওপৰত। সেইটোৰ কাৰণে কণমানিটো লৈ যেন তাৰ মাইকীয়ে ঘৰলৈ উভতি আহে এইটো মিডিয়াৰ যোগে এখেতে মানে সকলোকো মানে বা তাৰ মানে উভতি অহাটো বিচাৰি এখেতে যিখিনি কথা ক'লে এইখিনিত এখেতে দেখা পাইছে যদি আহক, এখেতক কোনো মাৰ ধৰ নকৰে আৰু সমাজৰ মানুহকো কাকো মানে ভয় কৰিব দৰকাৰ নাই, কাকবা লাজ কৰিব দৰকাৰ নাই। মানুহ হৈ যায়, এইখিনি ভুল আৰু হৈয়ে আছে যিটো চবে সেই হোৱা হিচাপে চবে মানে নিজৰ ঘৰত কিছু মানুহ উভতি ঘূৰি আহিছে। এই ঠিক তেনেকুৱা এখেতৰো সংসাৰত মানে পুনৰ মানে ভাল এটা পৰিৱেশটো আহে। এখেতৰ মানে মাইকীয়ে যেন উভতি আহে ঘূৰি, এইটো আমি সমাজীয়া হয় আমিও সেইটো মানে বিচাৰিছোঁ। দুটাৰ মাজত এটা সন্তান আছে, সেই সন্তানক লৈ মানে যিটো চিন্তিতভাৱে এখেতে আমি গম পাইছোঁ এখেতক বেংগলোৰ চিতাপুৰ ঠাইত কি কোম্পানী কৈছিল এইয়া কফি কোম্পানী তাতে কাম কৰা বুলি আমি শুনা পাইছোঁ। এতিয়া বেংগলোৰ চিতাপুৰ যিটো কফি কোম্পানী আশে পাশে আমাৰ অসমৰ মানুহ কাম কৰিব যোৱা এওঁলোককো মই মানে অনুৰোধ কৰোঁ যে আমাৰ অসমৰ যিখিনি কাম কৰিব গৈ আছে এওঁলোকে মানে যিটো আমি এইটো মিডিয়াৰ বা ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি যিটো ফটো দিছে সেই ফটোটো আপোনালোকে চাই চিনাক্ত কৰিব পাৰিছে, তেতিয়া সেই বিক্ৰম মিঞ্চৰ মাইকীটো আপোনালোকে অসমৰ পুলিচক গতাই দে বা চঞ্জাই দে, এইটো আমি বিচাৰিছোঁ। যিহেতু আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত থকা পানাৰী থানা, সেই পানাৰী অন্তৰ্গতত আমি এই ধূপগুৰি গাঁওখন পৰে। মানে এটা মুছলিম মতাৰ লগত যোৱাটো এজাহাৰ দিয়া হৈছে, সমাজৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী লৈ যায়, কিন্তু আজিলৈকে কোনো এটা চৰকাৰৰ তৰফৰ পৰা বা থানাৰ পৰা একো ৰিপৰ্ট অহা নাই। আপোনালোকক এইটো নিউজৰ দ্বাৰাই ওপৰত যিটো আমাৰ এই বিক্ৰম মিঞ্চৰ যিটো মোবাইল নাম্বাৰটো দিয়া গৈছে তাতো মই কৈ যাই আছোঁ 8753946851 আৰু একবাৰ ৰিপিট কৈ আছোঁ 8753946851। একেটা দুখীয়া আছে মানুহটো একেবাৰে যেনে তেনে ঘৰ
খাই আছে আৰু তেনেকৈ মানে বাগান চাগান কৰি পেলাইও খাই আছে মানে বাহিৰত হাজিৰা ঠিকা কৰি পেলাই তেনেকৈ মানে আমি চাই পেলাই মানে বেয়া লাগি পেলাই আমি মানে এই মিডিয়াক মাতি পেলাই অলপ মানে আলোচনা কৰি পেলাই আমি কিবা সেই চাব ভাল লগা নাই সেইকাৰণে মাইকীটো পলাই যোৱাৰ কাৰণে মানে পোৱালি লৈ পেলাই সেইকাৰণে আমাক মানে বেয়া লগাৰ কাৰণে আমি মিডিয়াক মাতি পেলাই আমি মানে সেইটো আলোচনাটো কৰি আছোঁ মানে সেই কথাটো মই ক'বৰ কাৰণে মানে মানুহ চাই পেলাই মানে বেয়া লাগি গ'ল একেবাৰে মানে ঘৰত মানুহ নাই সিহঁতৰ সেই যোনটো আছে মাইটো মানে বেমাৰ সেইকাৰণে বেমাৰৰ কাৰণে তথাপি যেনে তেনে কৰি পেলাই চলি আছিল সেই চলি থকাটো সেই মাইকীটো মানে বেলেগ লগত মানে যাই পেলাই পলাই গ'ল সেইকাৰণে মই কথা মানে এইটো মিডিয়াক মাতি পেলাই মই কৈ আছোঁ মানে মহিলাগৰাকীক মানে সেইকাৰণে মই মাতি আছোঁ কি মহিলাবিলাক মানে সেইবিলাক মহিলাবিলাক নাই সেইকাৰণে মানে অকলে আছে এতিয়া বৰ্তমান কোৱা নিচিনা ঘৰত অকলে চলি আছে মানে কোৱা নিচিনা এতিয়া টংলা ভেৰ গাঁৱৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট এনি ভাৰত 24